জয় মা চামুণ্ডা 2025 বাৰ্ষিক ৰাশিফল আমি কন্টিনিউ বনাই আছো এতিয়ালৈকে আমাৰ তুলা ৰাশিলৈকে হৈ গৈছিলে আজি আমি কবলৈ ওলাইছো বৃশ্চিক ৰাশিৰ বিষয়ে এই 2025 বৰ্ষটো কেনেকুৱা যাব জানুৱাৰীৰ পৰা ডিসেম্বৰলৈকে এই বাৰ্ষিক ৰাশিফলটো বনোৱা হৈছে আৰু বাৰ্ষিক ৰাশিফল কি কাৰণে বনোৱা হয় বা কি কাৰণে চাব লাগে সেই কথাটো আপোনালোকক আমি অকনমান জনাম আৰু লগতে কেনেকে ৰাশিবিলাকৰ ক্ষেত্ৰত ফলবিলাক ফলীভূত হয় সেইবিলাকো আমি আপোনালোকক আগতীয়াকৈ জনাই দিও ফলকথনখিনি কোৱাৰ আগত এই কথাখিনি জানি লোৱাটো অত্যন্ত বেছি দৰকাৰী যেতিয়া যিকোনো এটা গ্ৰহই এটা ৰাশিত বেছি দেৰিলৈকে থাকে যেনে বৃহস্পতি 1 বছৰ থাকে ৰাহু আৰু কেতু 1.5 বছৰ পৰ্যন্ত থাকে আৰু শনি 2.5 বছৰ পৰ্যন্ত থাকে এনেকুৱা যিবিলাক গ্ৰহ যিবিলাক নেকি দীৰ্ঘদিন ধৰি এটা ৰাশিত থাকে সেই গ্ৰহসমূহে যেতিয়া ৰাশি পৰিৱৰ্তন কৰে তেতিয়া আমাৰ জীৱনত বহুত বেছিকৈ গম্ভীৰকৈ প্ৰভাৱ পৰে সামান্য গ্ৰহবিলাকতকৈ বাকি শুক্ৰ বুধ মঙ্গল এবিলাকে 17 দিন 45 দিন এক মাহত মানে ৰাশি পৰিৱৰ্তন কৰি থাকে ৰবিও কৰে আৰু লগতে চন্দ্ৰমাই 2.5 দিনে দিনে ৰাশি পৰিৱৰ্তন কৰি থাকে কিন্তু এই চাৰিটা গ্ৰহ ৰাহু কেতু গুৰু আৰু শনি এইগিটাৰ ওপৰত ভিত্তি কৰি পেলাই বাৰ্ষিক ৰাশিফল বাৰ্ষিক ফল গঠন তৈয়াৰ কৰা হয় আৰু সেই কাৰণে সেই গ্ৰহগিটা যেহেতু আমাৰ জীৱনত বহুত বেছি প্ৰভাৱ পৰিব সেই কাৰণে এই ৰাশিফলসমূহ চাব লাগে বা সেই কাৰণে এইবিলাক চৰ্চা কৰাটো দৰকাৰী এতিয়া কবলৈ ওলাইছো যে আপোনালোকে কেনেকৈ চাব ৰাশিফলবিলাক প্ৰত্যেকজন ব্যক্তিৰে এটা ৰাশি থাকিব পাৰে আৰু এটা লগ্ন থাকিব পাৰে আৰু যিসকল ব্যক্তিৰ একেটাই লগ্ন একেটাই ৰাশি তেওঁলোকৰ কাৰণে অকনমান বেলেগ হয় তেওঁলোকে যিটো লগ্ন যিটো ৰাশি এটা ৰাশিৰ বিষয়ে ৰাশিফল চালে হৈ যায় এতিয়া ফৰ এক্সাম্পল মোৰ মিথুন ৰাশি মেষ লগ্ন মই এতিয়া দুইটা চাব লাগিব ৰাশিফল মেষৰটোও চাব লাগিব মিথুনৰটোও চাব লাগিব 50% মই মিথুনৰ পৰা ল'ব লাগিব 50% মই মেষৰ পৰা ল'ব লাগিব দুইটা 50% লৈ পেলাই মই গোটেই বৰ্ষটো মোৰ ইমেজিন কৰিব পাৰো লগতে আৰু এটা ফৰ্মুলা আছে আপোনাৰ জন্মৰ সময়ত যদি গ্ৰহগতি খুব ভাল আছিল আৰু এতিয়াও যদি ফলকথনত বহুত ভাল বুলি কৈ থকা হৈছে তেতিয়া হলে আপোনালোকৰ বছৰটো ভালে যাব আৰু যদি এটাত মানে ধৰক জন্মতে বেয়া আছিল এতিয়া ভাল তেতিয়া হলে আপোনালোকৰ মধ্যম ফল যাব আৰু যদি জন্মতেও বহুত বেয়া আৰু এতিয়াও যদি বাৰ্ষিক ফলকথনত যদি বেয়া বুলি কৈ থকা হৈছে তেতিয়া হলে আপোনালোকৰ নিকৃষ্টতম ফল যাব গোটেই বছৰটোৰ কাৰণে এই কথাবিলাক নজনাকৈ আৰু জন্ম ৰাশি মহত্বটো নুবুজাকৈ এই মানুহ যিসকলে মানে জ্যোতিষৰ ওপৰত কমেন্ট কৰি থাকে নিমিলে অমুক তমুক বুলি কৈ নিমিলাৰ কোনো কথা নাই এতিয়া 100% একুৰেট প্ৰত্যেকজন মানুহৰ ওপৰত নিমিলিব কাৰণ এটা কেঁচুৱাৰ যিখিনি ভাগ্যফল হ'ব বা কেঁচুৱাটোৰ প্ৰতি যিখিনি ফলকথন হ'ব হেতু 7 বছৰীয়া যেটো বালক তাৰ কাৰণে বেলেগ হ'ব আকৌ যেটো যুৱা যুৱক হৈ গল যি নেকি বিয়া বাৰু পটাৰ কাৰণে উপযোগী হ'ল কৰ্ম সংস্থাপন ল'ব পৰা হ'ল তাৰ কাৰণে বেলেগ হ'ব আকৌ যাৰ একেবাৰে কাম মন শেষ হৈ গল জীৱনৰ একদম বিয়লি বেলাত আছে তেওঁলোকৰ কাৰণে বেলেগ হ'ব গতিকে একুৰেট 100% প্ৰত্যেকটো পইণ্ট যে মিলিবই লাগিব ৰাশিফলটো ক'লে তেনেকুৱা কোনো কথা নাথাকে কিন্তু ওভাৰঅল আপোনালোকৰ মিলিবই যদি আপোনালোকে জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত যদি ভিডিঅ'সমূহ চায় এতিয়া আমি দেৰি নকৰি কওঁ আহক আপোনালোকৰ জানুৱাৰীৰ পৰা ডিসেম্বৰলৈকে কেনেকুৱা যাব জানুৱাৰীৰ পৰা মাৰ্চলৈ আপোনালোকে স্বাস্থ্যৰ বিষয়ে বহুত ধ্যান দিব লাগিব স্বাস্থ্য কেন্দ্ৰিক আপোনালোকে হ'ব লাগিব সব কথা বাতি বেছিকৈ স্বাস্থ্যৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব খোৱা লোৱা বা যিকোনো কথা আপোনালোকে নিজৰ স্বাস্থ্যটো বা পুৰণা যদি আপোনালোকৰ কিবা দীঘলীয়া বেমাৰ চলি আছে আপোনালোকে বহুত বছৰ পৰা দৰৱ খাই আছে বা যিকোনো নতুন বেমাৰক লৈ নতুনকৈ ধৰক কিবা এটা কৰবাত বিষ এটা হৈছে আগতে হোৱা নাছিল হপককে হৈছে আপোনালোকে সেই বস্তুবিলাক অকনমান গুৰুত্ব দিব লাগিব আৰু নিজৰ দিনচৰ্যাটো মানে পুৱাৰ পৰা ৰাতিলৈকে আপোনালোকে কি কৰিছে কি খাইছে আপোনালোকৰ স্বাস্থ্যৰ কাৰণে কি ভাল কি বেয়া বা আপোনালোকৰ সামাজিক ৰিলেশনশ্বিপৰ কাৰণে কি ভাল কি বেয়া এই বস্তুবিলাক আপোনালোকে গুৰুত্ব দিব লাগিব আৰু ওচৰ চুবুৰীয়াৰ মানুহৰ লগত বহুত সাৱধান হ'ব লাগিব শত্ৰু যাতে নবনে বাণীৰ পৰা যাতে আপোনালোকৰ বাণীৰ পৰা শত্ৰু বনি নাযায় বা আপোনালোকৰ কথাৰ কাৰণে যাতে ওচৰ মানুহৰ লগত বেয়া নহয় বাকি বেছিকৈ হলি কৰিও আপোনালোকৰ বেয়া হ'ব গতিকে চুবুৰীয়া মানুহৰ লগত বিশেষ অকনমান ধ্যান ৰাখিব লাগিব এই 3 মাহত নহলে আপোনালোকৰ ডেইলি লাইফটোত অকমান ডিস্টাৰ্ব হ'ব পাৰে যিকোনো এনেকুৱা বস্তু যিবিলাকৰ পৰা নেকি আপোনালোকৰ ক্ষতি হ'ব পাৰে সেই বস্তুবিলাকত অকনমান ধ্যান দিব লাগিব আপোনালোকে জানুৱাৰীৰ পৰা মাৰ্চলৈকে এপ্ৰিলত আপোনালোকৰ গোটেইখিনি যিখিনি জানুৱাৰীৰ পৰা মাৰ্চলৈ অসুবিধা থাকিব সেইখিনি সামান্য হৈ যাব এপ্ৰিল মাহলৈ এপ্ৰিল মাহৰ স্বাস্থ্যটো ঠিকত আহিব আপোনালোকৰ ওচৰ চুবুৰীয়াৰ লগত যদি কিবা সম্পৰ্ক বেয়া হৈছিল বা বেয়া হৈ আছিল বহুত দিনৰ পৰা আপোনালোকৰ ভাল হোৱাৰ সম্ভাৱনা দেখা গৈছে
এতিয়া সবতছে ডাঙৰ পাৰ্টটো আহিব মে'ৰ পৰা অক্টোবৰলৈকে। মে'ৰ পৰা অক্টোবৰলৈকে আপোনালোকৰ এই গোটেই বছৰটো এই 6টা মাহ আপোনালোকৰ কাৰণে অত্যন্ত বেছি মহত্বপূৰ্ণ। বিবাহক লৈ যদি প্ৰচেষ্টা চলাই আছে এই 6 মাহৰ ভিতৰত আপোনালোকৰ বিবাহ হৈ যাব পাৰে বা পাৰ্টনাৰজন বিচাৰি পাই যাব পাৰে। আৰু সন্তানৰ কাৰণে যদি প্ৰয়াসৰত হৈ আছে তেতিয়াহ'লে আপোনালোকে কাৰোবাৰ যদি বহুত দিনৰ পৰা হোৱা নাই তেওঁলোকৰো হ'ব পাৰে। যদি যোগ থাকে ধৰক আপোনালোকৰ যোগ আছে এই 6 মাহৰ ভিতৰত আপোনালোকৰ হৈ যাব পাৰে। লগতে যিসকলে নৰ্মেলি ধৰক সব ঠিকে আছে তেওঁলোকেও সন্তান প্লেনিং কৰিব পাৰে। আৰু সন্তান লাভ মুঠতে বিয়া বাৰু এইবিলাকৰ ক্ষেত্ৰত আপোনালোকৰ এই 6 মাহটো খুব ভালে থাকিব, খুব ভাল যাব, বিচৰা মতে আপোনালোকৰ হ'ব। আৰু লগতে আপোনালোকৰ কাম কাজৰ কাৰণে ব্যৱসায় বাণিজ্যৰ কাৰণে অত্যন্ত উত্তম সময় এই 6 মাহটো আপোনালোকৰ কাৰণে। আৰু এই 6 মাহটোত আপোনালোকে নিজৰ কামত বেছিকে ধ্যান দিব লাগিব। মানে ধৰক সকলো বস্তুৰ লগতে বেছিকে ফোকাসটো কামত থাকিব লাগিব। এতিয়া সেইটো লাগিলে কাম আপোনালোকৰ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত কিবা অফিচিয়েল তেনেকুৱা কামেই হওক, নহ'লে বা আপোনালোকৰ ব্যৱসায় বাণিজ্যৰ কামেই হওক, যিটো কাম কৰি আপুনি চলি আছে, যিটো আপোনাৰ আজীৱিকা, সেইটোত আপুনি বেছিকে গুৰুত্ব আৰোপ কৰিব লাগিব। আৰু ছুটি মন মৰ্জি মতে বেছিকে ছুটি মৰাটো, বেছিকে কামৰ পৰা অফ লোৱাটো আপোনালোকৰ কাৰণে ভাল নহ'ব। কাম যদি ইগনোৰ কৰি পেলাই বেলেগবিলাক ধৰক দৈনন্দিন ফূৰ্তি তামাচা এইবিলাকত যদি বেছি গুৰুত্ব দিয়ে, এণ্টাৰটেইনমেণ্টত যদি বেছিকে গুৰুত্ব দিয়ে তেতিয়াহ'লে আপোনালোকৰ লছ হ'ব, বহুত ধৰণৰ লছ আপোনালোকৰ কামৰ ক্ষেত্ৰত হ'ব পাৰে। গতিকে বেছিকে কাম বনত আপোনালোকে চকু দিয়ক। যিসকল বিদ্যাৰ্থী পঢ়াত আপোনালোকে ফোকাছ কৰক। এই 6 মাহটো আপোনালোকৰ মন লাগিব, কামত মন লাগিব, ব্যৱসায় আদিৰ বৃদ্ধি হ'ব। লগতে আপোনালোকৰ নতুন নতুন আইডিয়া এই 6 মাহত আপোনালোকৰ আহিব পাৰে মনত, আৰু কৰিবলৈও আপোনালোকে সক্ষম হ'ব পাৰে। পাৰ্টনাৰশ্বিপত যদি আপোনালোকে ব্যৱসায় কৰি আহিছে তেতিয়াহ'লে সেই বস্তুটোত অকণমান ভালকৈ ফোকাছ দিব লাগিব। কাৰণ পাৰ্টনাৰৰ লগত আপোনালোকৰ কিবা গড়বড় হ'ব পাৰে, অকণমান তৰ্কাতৰ্কি বা অকণমান বেয়া পোৱা পুই ধৰক দেখুৱাই নাই দিয়া কিন্তু ভিতৰি ভিতৰি হৈ আছে, তেনেকুৱাও আপোনালোকৰ হ'ব পাৰে। যিকোনো কামৰ কাৰণে, যিকোনো শুভ কামৰ কাৰণে এই 6 মাহটো আপোনালোকৰ ভাল যাব। আৰু এই 6 মাহৰ পিছত আপোনালোকৰ যিটো পাৰ্ট আপোনালোকৰ এই 6 মাহৰ ভিতৰত আৰু এটা বস্তু থাকি গৈছে, সা সম্পত্তি যদি ল'ম বুলি ভাবিছে, তাৰ বিষয়ে যদি কিবা চৰ্চাত পঢ়িম বুলি ভাবিছে, মানে ধৰক লোৱাৰ কাৰণে আলোচনা কৰা, আৰু পৈতৃক সম্পত্তি যদি পাবলগীয়া আছে তাৰ কাৰণে আলোচনা কৰা, এনেকুৱা ধৰণৰ সকলো ক্ষেত্ৰতে আপোনালোকৰ ভাল। তীৰ্থ ভ্ৰমণ আদিৰ সংযোগো আপোনালোকৰ এই 6 মাহৰ ভিতৰত বনিব পাৰে। আয়ৰ ক্ষেত্ৰত আপোনালোকৰ ভাল দেখা গৈছে, আয় ব্যয়ো হৈ থাকিব, লগতে আয়ো ভালকৈ হৈ থাকিব। আয়ৰ ক্ষেত্ৰত আপোনালোকৰ শুভতা দেখা গৈছে। আৰু প্ৰমোচন আদিও যদি হ'ব লগা আছে, প্ৰমোচন ট্ৰান্সফাৰ এইবিলাক যদি হ'ব লগা কেটেগৰীত আপোনালোকে পৰি আছে তেতিয়াহ'লে এই 6 মাহৰ ভিতৰত হোৱাৰ বহুত বেছি সম্ভাৱনা দেখা গৈছে। অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰত আপোনালোকৰ গাড়ী ঘোঁৰা মানে যিকোনো মটৰ আৰু ধৰক গাড়ী মটৰৰ ক্ষেত্ৰত আপোনালোকৰ শুভ যদি হোৱা নাই আপোনালোকৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে। বিবাহ আদি হৈ যোৱাৰ পিছত আপোনালোকে ভ্ৰমণ আদিত যাব পাৰে বা বিবাহৰ সংযোগ এইটো সময়টো আপোনালোকৰ বাবে বনিব। যিকোনো যাওঁতে যাওঁতে বছৰটোৱে আপোনালোকক কিবা এটা নতুন বিশেষ এটা এক্সপিৰিয়েঞ্চ দি যাব পাৰে, বিশেষ এটা কাম আপোনালোকক দি যাব পাৰে। লাষ্টত কামৰ কিবা এটা নতুন খবৰ বা বহুত ডাঙৰ এটা প্ৰজেক্ট আপোনালোকক দি যাব পাৰে এই শেষৰ 3 মাহটোৱে। আপোনালোকৰ হাতেৰে এই গোটেই বছৰটোতে বেলেগৰ বহুত মানে উপকাৰ হ'ব। এটা নহয় একাধিক আপোনালোকে বেলেগক, নিজতকৈ বেলেগক বা পৰিয়ালতকৈ বেলেগক আপোনালোকে উপকাৰ কৰিবলৈ সক্ষম হ'ব। তীৰ্থ দৰ্শন কৰা, গুৰু দৰ্শন কৰা, গুৰু প্ৰাপ্তি হোৱা, যিকোনো ধৰ্ম কৰ্মত, আধ্যাত্মত, জ্যোতিষ আদি এনেকুৱা ধৰণৰ বিদ্যাবিলাকত মন লগা এইটো বছৰত আপোনালোকৰ কাৰণে দেখা গৈছে। লগতে বিদ্যাৰ্থীসকলৰ কাৰণে কিন্তু এইটো বছৰত বৰ এটা শুভ বুলি ক'ব নোৱাৰি। মানসিকভাৱে তেওঁলোকৰ ব্যগ্ৰতা, উগ্ৰতা, চঞ্চলতা বিদ্যাৰ ক্ষেত্ৰত দেখা যাব। গতিকে আপোনালোকে অকণমান গো সেৱা কৰা, মন্দিৰ দৰ্শন কৰা, বিশেষকৈ গুৰুবাৰ, মঙলবাৰ এইকেইটা ধৰক শনিবাৰ এনেকুৱাত আপোনালোকে মন্দিৰ দৰ্শন কৰাটো খুব দৰকাৰী। মন্দিৰত গৈ পেলাই চাকি এগছ জ্বলোৱা, ধূপ এডাল ধৰক জ্বলালে তেনেকৈ বা মিঠাই অকণকৈ দি আহিলে, তেনেকুৱা সৰু সুৰা কামবিলাক বা মন্দিৰত লাগতিয়াল বস্তু আপোনালোকে যোগান ধৰিলে, গৰুক আপোনালোকে লাগতিয়াল বস্তু যোগান ধৰিলে, কোনোবাই ধৰক গো পালন কৰে, গো পালন কৰিবলৈ তেওঁলোকৰ কষ্ট হৈ আছে তাত আপোনালোকে সাহায্য কৰিব পাৰে। লগতে আপোনালোকে যিকোনো গৰুটো ধৰক পশু নহয়, গৰুটো এটা বেলেগ কেটেগৰীত আহি যায়, গৰুক মা বুলি মনা হয়। গৰুৰ বাদে যিবিলাক আমাৰ পশু পক্ষী আছে সেইবিলাককো আপোনালোকে কিবা নহয় কিবা সেৱা আগবঢ়াব পাৰে। লগতে আপোনালোকে যদি এইটো বছৰত যদি নিৱেশ কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে সোণত নিৱেশ কৰিব পাৰে, ভূমিত নিৱেশ কৰিব পাৰে, মানে মাটিত আপোনালোকে নিৱেশ কৰিব পাৰে। আৰু লগতে ঔষধি জাতীয় বস্তুত বা ঔষধিৰ কোম্পানীত আপোনালোকে নিৱেশ কৰিলে আপোনালোকৰ কাৰণে ভাল হ'ব। আৰু নিজৰ নামতকৈ আপোনালোকে যদি নিজৰ পত্নী আৰু যদি আপোনালোকে বিবাহিতা নহয় নিজৰ মাকৰ নামত যদি আপোনালোকে নিৱেশ কৰে তেতিয়াহ'লে আপোনালোকে অত্যন্ত বেছি লাভৱান হ'ব পাৰিব।
গংগাজল আপোনালোকে পাৰিলে সেৱন কৰি থাকিব এই বছৰটোত একদম ৰেগুলাৰলি কৰিব আৰু মন্দিৰ দৰ্শন পশু পক্ষী এইবিলাকৰ লগত সেইবিলাক মই ক'লোৱে আৰু ধৰ্ম কৰ্মত আপোনালোকৰ মতি হ'ব এইটো বছৰ আৰু যদি নহয়ও আপোনালোকে হোৱাবলৈ চেষ্টা কৰিব আৰু লগতে আপোনালোকৰ বৃহস্পতি কিন্তু অষ্টমত থাকিব যিমান বেলেগ বেলেগ চেনেলত আপোনালোকক হয়তো ক'ব পাৰে কিন্তু অষ্টমত আৰু দ্বাদশত থাকিলে বহুত বেছি ভাল ফল দিব নোৱাৰে দ্বাদশত থাকিলেও ভাল ফল দিয়ে কিন্তু খৰচটো বহুত বেছি বাঢ়ে বহুত 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 বাঢ়ি যায় অষ্টমত থাকিলেও তেনেকে আধ্যাত্ম জ্যোতিষ এইবিলাকত আপোনালোকৰ ৰুচি দিব যিকোনো বস্তু তাত চিন্তা কৰা গহনভাৱে অধ্যয়ন কৰা ডিপলি আপোনালোকে এনালাইসিস কৰা ক্ষমতা আপোনালোকক দি দিব কুটুম্বৰ ক্ষেত্ৰত আপোনালোকক ভাল কিবা ফল দি দিব কিন্তু হলেও অষ্টমৰ যিখিনি বেয়া ফল সেইখিনি আপোনালোকক কিন্তু বৃহস্পতিয়ে দিবই দিব পেটৰ ৰোগ হৈ থকা অকণমান কিবা এটা খালে পেটটো লগে লগে বেয়া হৈ গ'ল সেই তেনেকুৱা বস্তুবিলাকৰ পৰা কিন্তু আপোনালোকে হাৰিব নোৱাৰে দ্বাদশতকেও সেইটো ক্ষেত্ৰত অষ্টমত বেয়া ফল প্ৰদান কৰে গতিকে অকণমান সাৱধান হ'ব তেল মছলা জাতীয় বস্তুৰ পৰা আপোনালোকে যিমান পাৰে বাচিব যিমানটো লেভেলৰ ধৰক নেখালেও চলে সেইটো লেভেলৰ মছলা আপোনালোকে খোৱাটো ত্যাগ কৰিব আৰু বাঢ়ি বস্তু ধৰি লওক কিবা এটা বস্তু পুৰণা হৈ গৈছে পেলাই দিয়াৰ ভয়ত আপোনালোকে খাই নিদিব সেইটোৱে আপোনালোকক ক্ষতি কৰিব পাৰে কাৰণ গুৰু অষ্টমত থাকিলে যিকোনো জণ্ডিছ আদি বা যিকোনো পেটৰ বেমাৰ বহুত সম্ভাৱনা থাকে গতিকে সাৱধান হ'ব লাগিব আৰু নন ভেজটো আপোনালোকে কমাই খাব মানে যিমানটো যদি ডেইলি খায় তেতিয়াহ'লে আপোনালোকে কমাই দিব শাক পাচলি জাতীয় ফাইবাৰযুক্ত খাদ্য আপোনালোকে যিবিলাক অংকুৰিত যিবিলাক শস্য সেইবিলাক আপোনালোকে বেছি ফ'কাছ কৰিলে আপোনালোকৰ কাৰণে ভাল হ'ব গৃহক্লেশ আদিৰ কিন্তু সম্ভাৱনা আপোনালোকৰ কাৰণে এইটো বছৰত দেখা গৈছে গতিকে ৰিমেডিক যিখিনি কোৱা হৈছে দেৱ দৰ্শন গো সেৱা এইখিনি আপোনালোকে কৰি থাকিব তেতিয়াহ'লে আপোনালোকৰ বছৰটো ধুনীয়াকৈ গুচি যাব ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ফেচবুকত যদি চাই আছে ফ'ল' কৰি দিব আৰু আপোনালোকে লাইক শ্বেয়াৰ কৰাটো আজিকালি বহুত দৰকাৰী হৈ পৰিছে গতিকে চেনেল এটা আগুৱাই নিবলৈ হ'লে এইবিলাক বহুত দৰকাৰী গতিকে যদি ভাল লাগে আপোনালোকে কৰিব আৰু যদি ভাল নালাগে যদি কিবা অসুবিধা আছে আপোনালোকে ডিসলাইক মাৰিব পাৰে বা আনসাবস্ক্ৰাইব আপোনালোকে কৰি দিব পাৰে এইটো কোনো কথা নাই ভাল লাগিলেহে মই আপোনালোকক লাইক কমেন্ট কৰিবলৈ কৈছো ধন্যবাদ